তিনিখন কাৰ্ড লৈছোঁ, কাৰ্ড A, B আৰু C। আৰু এটা গুৰুত্বপূৰ্ণ কথা ক'ম আপোনাৰ লাভ লাইফৰ বিষয়ে। এখন কাৰ্ড A হৈ গৈছে, এখন B হৈ গৈছে, এখন C। নিজৰ ইনটিউশ্যন দি পেলাই এখন কাৰ্ড চিলেক্ট কৰক, কাৰ্ড A, B আৰু C। ইয়াত যোনে যোনে কাৰ্ড এইখন চিলেক্ট কৰিছে, মই ইয়াত আহিছে লাভাৰ্ছ কাৰ্ড। ইয়াত মই ক'বলৈ বিচাৰোঁ, হয়তো আপোনালোকৰ আপছ এণ্ড ডাউন যদি চলি আছিলে, এতিয়া বহুত ভাল, আপোনালোকৰ ৰিলেশ্যনটো গ্ৰ' আপ হ'বলৈ গৈ আছে, আকৌ পেচ আপ হ'বলৈ গৈ আছে, আকৌ ৰিকাউন্সিলিয়েশ্যন হ'বলৈ গৈ আছে। আৰু আপকামিংছত আপোনালোকৰ মই বহুত এটা ভাল বণ্ডিং দেখা পাই আছোঁ। আৰু যোনে যোনে কাৰ্ড বি চিলেক্ট কৰিছে, ইয়াত আহিছে 8 অফ শ্বৰ্ডছ। ইয়াত মই ক'বলৈ বিচাৰিছোঁ, যোনখিনিয়ে ৰিলেশ্যনশ্বিপত আছে, আপোনালোকৰ হয়তো এনেকুৱা কিছুমান ছিটুৱেশ্যন হৈছে, এনেকুৱা ধৰণৰ আপছ এণ্ড ডাউনছ আহিছে, যোনবোৰ ক্ষেত্ৰত আপোনালোকে এতিয়া এনেকুৱা এটা ছিটুৱেশ্যন ফচি আছে, যোনবোৰৰ পৰা আপোনালোকে ওলাব পৰা নাই, যোনবোৰ থটছৰ পৰা ওলাব পৰা নাই। হয়তো এনেকুৱা ঘৰুৱা কথাও হ'ব পাৰে, দুটাৰ মাজত কিবা আপছ এণ্ড ডাউনছো হ'ব পাৰে, এনেকুৱা কিছুমান কেলেংকাৰী বা এনেকুৱা কিছুমান কথা যোনবোৰৰ পৰা আপোনালোকে সেই থটছবোৰতে ফচি আছে, ওলাব পৰা নাই। চ' এইটোৱে মই গাইড কৰিম যে আপোনালোকে নিজে ট্ৰাই কৰক, নিজে কথা পাতক আৰু নিজৰ আলোচনা দি পেলাই সেই বস্তুখিনি ছল্ভ কৰি এইখিনি পৰা ওলাই আহক আপোনালোকে। আৰু থাৰ্ড কাৰ্ডখন হৈ গৈছে ইয়াত 7 অফ মই ওৱান্স পাইছোঁ। ইয়াত মই ক'বলৈ বিচাৰোঁ, যদি আপোনালোকে ৰিলেশ্যনশ্বিপত আছে, তেন্তে ৰিলেশ্যনশ্বিপটোৰ কাৰণে আপোনালোকে ৱৰ্ক কৰি যাব লাগিব। হয়তো আগতে বহুতখিনি কৰি থৈছে, বা হয়তো যোনটো ৰিলেশ্যন আপোনালোকে চলাই গৈ আছে, সেই ৰিলেশ্যনশ্বিপটোত হয়তো আপোনালোকৰ এতিয়া কিবা ফেচ কৰিছে আপোনালোকে, কিন্তু দুটাৰ ফালৰ পৰা ইফৰ্টছ বহুত দৰকাৰ। দুটাৰ ফালৰ পৰা যেতিয়া আপোনালোকে ইফৰ্টছ দিব, তেতিয়াহে এটা ৰিলেশ্যনশ্বিপ আগবাঢ়িব। চ' আপোনালোকে কমেণ্টত লিখিব কোনটো আপোনালোকে চিলেক্ট কৰিছিলে, আৰু যদি আপোনালোকৰ লগত মিলিছে আৰু এইটো এনাৰ্জি যদি আপুনি ক্লেইম কৰিব বিচাৰিছে, তেনে তলত কমেণ্টত ক্লেইম লিখিব।